আটাইতকৈ ডাঙৰ খবৰ সাৱধান হৈ যাওক কিয়নো ৰাজ্যত পুনৰ বতৰে লৈছে কালৰূপ এদিন দুদিন নহয় আগন্তুক 5 দিনলৈকে ৰাজ্যত বতৰে কালৰূপ ধাৰণ কৰিব ৰাজ্যৰ বিভিন্ন প্ৰান্তত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ইয়েলো এলাৰ্ট আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আৰু সকলোকে সতৰ্ক আৰু সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আজিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ হৈছে মুখলধাৰ বৰষুণ হৈছে যাৰ পৰিপ্ৰেক্ষিতত নেকি স্তব্ধ হৈ পৰিছে যাতায়াত ব্যৱস্থা সমান্তৰালকৈ জনজীৱন বিদ্যুৎ সেৱা পৰ্যন্ত কৰ্তন কৰি দিয়া হৈছে মুখলধাৰ বৰষুণৰ বাবে ৰাজ্যৰ কোন কোন প্ৰান্তত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে অহা 5 দিন পৰ্যন্ত কোট কোট অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে সকলোবোৰ সামৰি এই মুহূৰ্তত লৈ আহিছো বতৰা এনি টক্স বিগ আপডেট এই মুহূৰ্তত জনাইছো এই ডাঙৰ খবৰ সাৱধান হৈ থাকক ৰাজ্যত পুনৰ বতৰৰ কালৰূপ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে বতৰে অহা 19 জুন পৰ্যন্ত সমগ্ৰ ৰাজ্যতে বতৰ বেয়া থাকিব আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সকলোকে সতৰ্ক কৰি দিছে আগজাননী জাৰি কৰিছে যে ধাৰাসাৰ বৰষুণ হ'ব আগন্তুক 5 দিনলৈ 7খনকৈ জিলাত আজি জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট কোট কোট জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট হেয়া আপডেট এই মুহূৰ্তত জনাইছো ধুবুৰী কুকৰাঝাৰ চিৰাং বঙাইগাঁও বৰপেটা বাক্সা উদালগুৰি আজি জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট কেৱল ইমানেই নহয় কাইলৈ দিনটো যদি আমি চাওঁ তেনেহলে কাইলৈ অৰ্থাৎ 16 জুন কাইলৈ ধুবুৰী মৰিগাঁও নগাঁও উদালগুৰিত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট ঠিক একেদৰে কাইলৈ 6খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই কোট কোট জাৰি কৰিছে অৰেঞ্জ এলাৰ্ট কুকৰাঝাৰ গোৱালপাৰা বঙাইগাঁও চিৰাং বাক্সা বৰপেটা জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট 17 জুনত 14খনকৈ জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা দক্ষিণ হালমাৰা মানকাছাৰ ধুবুৰী বঙাইগাঁও নলবাৰী কামৰূপ মেট্ৰো দৰং উদালগুৰি পশ্চিম কাৰ্বি আংলঙত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে ডিমা হাছাও হুজাই গোলাঘাট শিৱসাগৰ জিলাতো জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট 17 জুনত 8খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে কোন কেইখন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে হে তথ্য এই মুহূৰ্তত জনাইছো কুকৰাঝাৰ চিৰাং বৰপেটা গোৱালপাৰা বাক্সা মৰিগাঁও নগাঁও কাৰ্বি আংলঙত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ কেন্দ্ৰৰ ফালৰ পৰা 18 জুনত 16খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই দক্ষিণ হালমাৰা মানকাছাৰ ধুবুৰী কুকৰাঝাৰ চিৰাং বাক্সা বৰপেটা নলবাৰী কামৰূপ উদালগুৰিত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ঠিক সমান্তৰালকৈ মৰিগাঁও পশ্চিম কাৰ্বি আংলং নগাঁও কাৰ্বি আংলং ডিমা হাছাও গোলাঘাট চৰাইদেউ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই কেৱল বিগ আপডেট এই মুহূৰ্তত জনাইছো 18 জুনত 8খনকৈ জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে ইয়েলো এলাৰ্ট গোৱালপাৰা বঙাইগাঁও দৰং কামৰূপ হুজাই মাজুলী যোৰহাট শিৱসাগৰ জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট 19 জুনত 12খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই কোট কোট জাৰি কৰা হৈছে জনাইছে অৰেঞ্জ এলাৰ্ট যে দক্ষিণ হালমাৰা মানকাছাৰ ধুবুৰী বৰপেটা নলবাৰী কামৰূপ পশ্চিম কাৰ্বি আংলং মৰিগাঁও নগাঁও কাৰ্বি আংলং ডিমা হাছাও অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে ঠিক সমান্তৰালকৈ গোলাঘাট জিলা আৰু চৰাইদেউ জিলাতো অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আমি জনাইছো 19 জুনত যদি চাওঁ 19 জুনত 19খনকৈ জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট 19খনকৈ জিলাত 19 জুনত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে গোৱালপাৰা বঙাইগাঁও কুকৰাঝাৰ বাক্সা উদালগুৰি দৰং শোণিতপুৰ বিশ্বনাথ হুজাই কৰিমগঞ্জত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সমান্তৰালকৈ লখিমপুৰ মাজুলী যোৰহাট শিৱসাগৰ ডিব্ৰুগড় ধেমাজি তিনিচুকীয়া জিলাত ইয়েলো এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা কেৱল আপডেট এই মুহূৰ্তত জনাইছো যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ সকলোকে সতৰ্ক আৰু সাৱধান কৰি দিছে আগজাননী জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা আগজাননী জাৰি কৰা হৈছে যে অহা 5 দিনলৈ ৰাজ্যত বতৰ বেয়া থাকিব ডাৱৰীয়া হৈ থাকিব আৰু সমগ্ৰ ৰাজ্যতে বৰষুণ হ'ব এনে ধৰণৰ সতৰ্কবাণী জাৰি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই
আমি যদি চাওঁ তেনেহলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই মুহূৰ্তত বানে সংহাৰী ৰূপ ধাৰণ কৰিছে, বানত হাহাকাৰ কৰিছে বিভিন্ন প্ৰান্তত সৰ্বসাধাৰণ জনতা। ইয়াৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে এইকেইটা দিনত বতৰ পুনৰ বেয়া থাকিব, বৰষুণ আহিব আৰু আজিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ হৈছে, মুখলধাৰ বৰষুণ হৈছে। এক প্ৰকাৰ ক'বলৈ গ'লে জনজীৱন স্তব্ধ হৈ পৰিছে, ব্যাহত হৈ পৰিছে যাতায়াত ব্যৱস্থা। আৰু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ইয়াৰ মাজতে অহা 5 দিনলৈ আগজাননী জাৰি কৰিছে যে বতৰ বেয়া থাকিব। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা কোৱা হৈছে আগন্তুক 5 দিন অৰ্থাৎ 19 জুন পৰ্যন্ত ৰাজ্যত বতৰে কাল ৰূপ ধাৰণ কৰিব। ইয়াৰ সমান্তৰালকৈ য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে, অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আমি এনিটক্সৰ দৰ্শকৰ সুবিধাৰ্থে পুনৰ এবাৰ জনাবলৈ চেষ্টা কৰিম যে আজিৰে পৰা অহা 19 জুন পৰ্যন্ত কোন কেইখন জিলাত কোন কোন প্ৰান্তত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে আৰু অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। এনিটক্সৰ দৰ্শকৰ সুবিধাৰ্থে এই আপডেট পুনৰ এবাৰ লৈ আহিছো। কাইলৈ দিনটো যদি আমি চাওঁ তেনেহলে কাইলৈ ধুবুৰী, মৰিগাঁও, নগাঁও, ওদালগুৰিত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। কাইলৈ 6খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। সেইকেইখন জিলা হৈছে কোকৰাঝাৰ, গোৱালপাৰা, বঙাইগাঁও, চিৰাং, বাক্সা, বৰপেটা জিলাত। এইকেইখন জিলাত জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। 17 জুনত অৰ্থাৎ পৰহি 14খনকৈ জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। দক্ষিণ হালমাৰা, মানকাছাৰ, ধুবুৰী, বঙাইগাঁও, নলবাৰী, কামৰূপ মেট্ৰ', দৰং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলঙত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে। ঠিক একেদৰে ডিমা হাছাও, হোজাই, গোলাঘাট, শিৱসাগৰ জিলাতো জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। 17 জুনত 8খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। সেইকেইখন জিলা হৈছে কোকৰাঝাৰ, চিৰাং, বৰপেটা, গোৱালপাৰা, বাক্সা, মৰিগাঁও, নগাঁও, কাৰ্বি আংলং। এইকেইখন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। 18 জুনত 16খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। সেইকেইখন জিলা হৈছে দক্ষিণ হালমাৰা, মানকাছাৰ, ধুবুৰী, কোকৰাঝাৰ, চিৰাং, বাক্সা, বৰপেটা, নলবাৰী, কামৰূপ, ওদালগুৰি। সমান্তৰালকৈ মৰিগাঁও, পশ্চিম কাৰ্বি আংলং, নগাঁও, কাৰ্বি আংলং, ডিমা হাছাও, গোলাঘাট, চৰাইদেউ এইকেইখন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। 18 জুনত 8খনকৈ জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। গোৱালপাৰা, বঙাইগাঁও, দৰং, কামৰূপ, হোজাই, মাজুলী, যোৰহাট, শিৱসাগৰ এইকেইখন জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। 19 জুনত 12খনকৈ জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। সেইকেইখন জিলা হৈছে দক্ষিণ হালমাৰা, মানকাছাৰ, ধুবুৰী, বৰপেটা, নলবাৰী, কামৰূপ, পশ্চিম কাৰ্বি আংলং, মৰিগাঁও, নগাঁও, কাৰ্বি আংলং, ডিমা হাছাও এইকেইখন জিলাত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। তদুপৰি গোলাঘাট, চৰাইদেউ জিলাতো 19 জুনত অৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে। ঠিক একেদৰে 19 জুনত 19খনকৈ জিলাত জাৰি কৰা হৈছে য়েল্লো এলাৰ্ট। এইকেইখন জিলা হৈছে গোৱালপাৰা, বঙাইগাঁও, কোকৰাঝাৰ, বাক্সা, ওদালগুৰি, দৰং, শোণিতপুৰ, বিশ্বনাথ, হোজাই, কৰিমগঞ্জ, লখিমপুৰ, মাজুলী, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, ধেমাজি, তিনিচুকীয়া এইকেইখন জিলাত দেখিবলৈ পোৱা গৈছে য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আৰু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সকলোকে সতৰ্ক আৰু সাৱধান কৰি দিছে এইকেইটা দিনত যাতে সকলো সতৰ্ক আৰু সাৱধানে থাকে। আৰু এই মুহূৰ্তত পুনৰ কৈছো ৰাজ্যত আগন্তুক 5 দিনলৈ বৰষুণ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। আজিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত মহানগৰী গুৱাহাটীকে আদি কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধাৰাসাৰ বৰষুণ হৈছে। ইয়াৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে আগন্তুক 5 দিনলৈ অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বৰষুণৰ লগতে বিজুলী ঢেৰেকনি হ'ব বুলি সম্ভাৱনা ব্যক্ত কৰা হৈছে বৰ্জাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ এয়া আগজাননী। এই মুহূৰ্তত মন্তব্য আছে, সেই মন্তব্য শুনাব বিচাৰিছো এনিটক্সৰ দৰ্শকক। आज 15 जून 2024 है और आज सुबह 8:30 बजे सिनॉप्टिक सिचुएशन क्या रहा इस पर डिस्कस कर लें। तो द साइक्लोनिक सर्कुलेशन ओवर नॉर्थ ईस्ट आसाम एंड नेबरहुड एट 1.5 kilometers above mean sea level persists. The east-west trough from central Uttar Pradesh to east Meghalaya now runs from north-west Bihar to east Assam across sub-Himalayan West Bengal and Sikkim at 0.9 kilometers above mean sea level. साथ ही साथ a cyclonic circulation lies over North Bangladesh and neighborhood at 0.9 kilometers above mean sea level. And the trough in westerlies between 3.1 and 5.8 kilometers above mean sea level now runs roughly along longitude 94 degree east to the north of latitude 26 degree north. The cyclonic circulation over
East Bihar and adjoining sub-Himalayan West Bengal and Sikkim at 1.5 kilometers above mean sea level has become less marked. वेदर वार्निंग की बात करें तो डे 1 में हम लोग एक्सपेक्ट कर रहे हैं कि अरुणाचल प्रदेश, असम, मेघालय, नागालैंड, मणिपुर, मिजोरम और त्रिपुरा के एक या दो स्थानों में थंडरस्टॉर्म लाइटनिंग होने की संभावना है। साथ ही साथ हेवी टू वेरी हेवी विथ एक्सट्रीमली हेवी रेन is very likely to occur at isolated places over Meghalaya. साथ ही साथ heavy to very heavy rain is very likely to occur at isolated places over Assam और साथ ही साथ अरुणाचल प्रदेश, नागालैंड, मणिपुर, मिजोरम और त्रिपुरा के एक या दो स्थानों में हेवी रेन होने की संभावना है। डे 2 की बात करें तो डे 2 में हम लोग एक्सपेक्ट कर रहे हैं कि असम, मेघालय, नागालैंड, मणिपुर, मिजोरम और त्रिपुरा साथ ही साथ अरुणाचल प्रदेश के एक या दो स्थानों में थंडरस्टॉर्म और लाइटनिंग होने की संभावना है। साथ ही साथ ये भी एक्सपेक्ट कर रहे हैं कि मेघालय के एक या दो स्थान में हेवी टू वेरी हेवी विथ एक्सट्रीमली हेवी रेन होने की संभावना है। साथ ही साथ ये भी एक्सपेक्ट किया जा रहा है कि अरुणाचल प्रदेश और आसाम के एक या दो स्थानों में हेवी टू वेरी हेवी रेन होने की संभावना है और साथ ही साथ नागालैंड, मणिपुर, मिजोरम और त्रिपुरा के एक या दो स्थानों में हेवी रेन होने की संभावना है। डे 3 और डे 4 की बात करें तो वहां हम लोग एक्सपेक्ट कर रहे हैं कि अरुणाचल प्रदेश, असम, मेघालय, नागालैंड, मणिपुर, मिजोरम और त्रिपुरा के एक या दो स्थानों में थंडरस्टॉर्म लाइटनिंग हो सकती है। साथ ही साथ ये भी एक्सपेक्ट कर रहे हैं कि असम और मेघालय के एक या दो स्थानों में हेवी टू वेरी हेवी विथ एक्सट्रीमली हेवी रेन होने की भी संभावना व्यक्त की जा रही है। और साथ ही साथ ये भी एक्सपेक्ट कर रहे हैं कि अरुणाचल प्रदेश, नागालैंड, मणिपुर, मिजोरम और त्रिपुरा के एक या दो स्थानों में हेवी टू वेरी हेवी रेन होने की संभावना है। डे 5 की बात करें तो वहां हम लोग एक्सपेक्ट कर रहे हैं कि अरुणाचल प्रदेश, असम, मेघालय, नागालैंड, मणिपुर, मिजोरम और त्रिपुरा के एक या दो स्थानों में थंडरस्टॉर्म लाइटनिंग होने की संभावना है। साथ ही साथ असम और मेघालय के एक या दो स्थानों में हेवी टू वेरी हेवी विथ एक्सट्रीमली हेवी रेन होने की संभावना जताई जा रही है। साथ ही साथ अरुणाचल प्रदेश, नागालैंड, मणिपुर, मिजोरम और त्रिपुरा के एक या दो स्थानों में हेवी टू वेरी हेवी रेन होने की संभावना है और साथ ही साथ अरुणाचल प्रदेश के एक या दो स्थानों में हेवी रेन होने की संभावना है।